নিৰ্বাচনী প্ৰচাৰ চলাই আছো, বতাহটো ভালেই পাই আছো, ৰেছপন্স ভাল পাই আছো। আজি মই উদালি গলো, দহ ব্লক গলো, 4-5টা মিটিং কৰিলো, ভালেই ৰেছপন্স পাইছো। এতিয়াতো মোৰ আগত দুটাই নেশ্যনেল পাৰ্টি আছে, বিজেপি আৰু কংগ্ৰেছ। এতিয়া আমিতো ভাবো যে দুটাই নেশ্যনেল পাৰ্টি আমি পৰাজিত কৰিম আৰু আমি জয়লাভ কৰিম, এইটো মোৰ ধাৰণা হৈ আছে। যেটো আমি ৰেছপন্স পাই আছো এইটোতে কৈ আছো। কাৰণ মুছলিমবোৰ যেতিয়া আমাক ৰেছপন্স দি আছে যে আপুনি খাৰা হৈছে, আপোনাক আমি জানো, সেইকাৰণেতো যিটো ভোট পোৱা নাই সেইবোৰতো পাই আছো। আমি লামডিঙৰ পৰা মোৰ 25,000 ভোট আহি আছে, আৰু লংকাটো মোৰ পুৰাই আছে, নিজৰ জাগা হয় এইটো। গতিকে আমাৰ ৰেছপন্সটো ভাল আছে। আজি দোকানে দোকানে ভোট বিচাৰিছে, দোকানে দোকানে সেইদিনা বিচাৰিছো, এইটো লাইন বাকী আছিল, এইটো যদি কমপ্লিট কৰি আছো। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? মূল প্ৰতিদ্বন্দ্বী কেনেকুৱা কম, মূল প্ৰতিদ্বন্দ্বী দুটাই কৈ আছো মই। কাৰণ বিজেপি আৰু কংগ্ৰেছ দুটাকে ৰাইজে কৰিছে, প্ৰত্যাখ্যান কৰিছে। আজি বহুত জেগাত গলো, ক'লে যে চাওক শিবু মিশ্ৰক আমি ভোট নিদিওঁ, আমি কংগ্ৰেছকো ভোট দিব নোৱাৰো, আপুনি আমাৰ ভোটৰ জগা বনাই দিছে, আপুনি খাৰা হৈ আমাৰ ভোটৰ জাগাটো পাইছে। সেইটোৰ ভিতৰত আমি কি ক'ব পাৰো কওক? এতিয়াতো ভোটটো ধৰক, এতিয়া ভোট হৈ আছে, এতিয়া ভোট বাস্কত সোমাব, তাৰপিছত তলক, কিন্তু এটা আইডিয়া হয়, এইটোৰ ওপৰতে আপোনালোকে এছেছমেণ্ট কৰি থাকে, তেনেকুৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।